Hi friends, good morning and welcome back to my YouTube channel. আপোনালোকে চাই আছে PriyankZ VlogS. আজি গৈ আছো অৰুণাচল প্ৰদেশলৈ। ৰাতিপুৱা বহুত সোনকালে যোৱা কথা আছিলে, বতৰটো আজি বেয়া কাৰণে ওলাওঁতে দেৰিয়ে হৈ গৈছে। গোটেই ৰাতিটো আজি বৰষুণ দি আছে, এতিয়াও বৰষুণ দি আছে। মই আপোনালোকক দেখাই আছো ৰ'ব। দেখিছে বৰষুণ দি আছে, বতৰটো আজি খুবেই বেয়া। গোটেই দিনটোৱে বৰষুণ দিব নিচিনা লাগিছে। গোটেই দিনটো বৰষুণ দি থাকিলে বেয়া লাগিব আৰু ড্ৰাইভ কৰি। চ' বতৰটো দেখি পেলাইতো ৰ'দ দিব নিচিনাটো লগাই নাই, বৰষুণে দি থাকিব নিচিনা লাগিছে। এতিয়া মই যাওঁ, মই ভাগিন এজনক পিক আপ কৰিবলৈ আছে। সিও যাব আমাৰ লগত। আৰু তাৰ ঘৰ আচলতে নামচাইতে, অৰুণাচল নামচাইতে তাৰ ঘৰ। সিও আমাৰ লগত যাব, তাক এতিয়া লৈ আনো। ভাগিনক আনিবলৈ যোৱাৰ আগতে পেট্ৰলটো ভৰাই লওঁ। বৰষুণ একদম বতৰ ডাৱৰীয়া। এতিয়া প্ৰথমতে গৈ পেট্ৰলটো ভৰাই লওঁ। এতিয়া অলপ ভৰাম, বেছি নভৰাওঁ। আকৌ ৰাস্তাত ভৰাম পেট্ৰল। আকৌ পেট্ৰল পাম্প খুলিছে নাই গৈ এতিয়া চাব লাগিব। যদি খুলিছে পেট্ৰল অলপ ভৰাই ল'ম আৰু। পেট্ৰল পাম্প এটা আহি পাইছোঁ। এতিয়া পেট্ৰল পাম্পটো খুলিছে নে নাই খোলা চাব লাগিব। খুলিছে যদি ভৰাই ল'ম আৰু। খোলা নাই, মানে বেলেগ এটা পেট্ৰল পাম্পলৈ যাব লাগিব এতিয়া। আমাৰ ইয়াত এইটোৱে অলপ প্ৰব্লেম, পেট্ৰল পাম্পটো অকণমান দেৰিকৈ খোলে। অৱশ্যে আমাৰ আগত টাউনৰ ওচৰত যিটো আছে সেইটো খোলে সোনকালে বেছি। এতিয়া চাব লাগিব সেইটো খুলিছে নে নাই খোলা। পেট্ৰল একেবাৰে নথকাও নহয়, আছে। হাফ টেংকিটোতো আছেই পেট্ৰল। মই যোৱাকালি ভৰাইছিলোঁ পেট্ৰল, 600 মান ভৰাইছিলোঁ। হাফ টেংকি আছে এতিয়া। আৰু তথাপিও অলপ ভৰাই লওঁ আৰু এটা পেট্ৰল পাম্প আহি পাইছোঁ। সেইটো খুলিলে হয় আৰু, নহ'লে ৰাস্তাত ভৰাই ল'ব লাগিব আৰু বাটতে য'ত পাৰোঁ। আছাম অইল ইয়াতে খুলিছে নে চাই লওঁ। এইটো পেট্ৰল পাম্প খোলা আছে। ইয়াতে পেট্ৰলটো ভৰাই লওঁ। পেট্ৰল ভৰাই লওঁ। পেট্ৰল পাম্প আহি পাই গ'লি। ফাইনেলি এটা খুলিছে ঘৰৰ ওচৰত, ইয়াতে ভৰাই লওঁ আৰু। 960 পেট্ৰলৰ দাম বহুত বাঢ়ি আছে। 95.39 পেট্ৰল। কমপ্লিট 960 কমপ্লিট হৈ গ'ল। 10.06 লিটাৰ পাই গ'লোঁ। হৈ যাব। হাফ টেংকিতকৈ আৰু 3 ঘাট উঠিলে। ৰেঞ্জটো আপোনাৰ 525 দেখাই আছে। তাতে আৰু অলপ ভৰাই ল'ব লাগিব। তো চলো, ভাগিনটোৱে থকা ঘৰটো পালোহি। এইটো ঘৰতে ভাগিনটোৱে থাকে। অৱশ্যে এইটো PG হয়, ইয়াতে সি PGত থাকে। তাৰ অৰিজিনেলটো নামচাই বুলি মই আগতে প্ৰথমতে ক'লোঁ আপোনালোকক। ইয়াতে সি থাকে, PGত থাকে। ইয়াতে পঢ়ি আছে এই কলেজত। চ' তাক ফোন এটা কৰিলোঁ, ৰেডি আছোঁ বুলি কৈছে, আহি আছোঁ বুলি কৈছে। বৰষুণ দিছে, এতিয়া অলপ তিতিব লাগিব সি ওলাই আহোঁতে। ব্লগ ৰাতিপুৱা কেইটা বজাত উঠিলে? ৰাতিপুৱা মই 5:30তে উঠিলোঁ।
পেট ন যাম বুলি ভাবিছিলো ভাগি নাহি পাই গ'লেহি অৰিজিনেলি ঘৰ তাতে হাতৰ ঘৰলৈ গৈ আছো বতৰ আজি বহুত বেয়া কৰি দিলে এইফালে ওলাই যাব পাৰিম ন ৰাস্তা খালী একেবাৰে গাড়ী চাড়ী অহা যোৱা কৰা নাই কুঁৱলী কুঁৱলী নিচিনাই লাগিছে কুঁৱলীয়ে পৰি আছে গোটেই বাগানৰ ফালে ভালে লাগিছে কিন্তু বৰষুণ দি থাকিলে অকণমান ডিষ্টাৰ্ব হয় আৰু চলাবলৈ বেলেগ একো নাই চ' গৈ আছো আৰু ইয়াৰ পৰা প্ৰায় 152 কিলোমিটাৰ হয় সোণাৰী টু নামচাই 3 ঘণ্টা 40 মিনিট দেখাই আছে গুগল মেপত কিমান লাগে এতিয়া গৈ থাকিলে গম পাম আৰু টাউন আহি পাই গ'লেহি ইয়াতে অলপ বৰষুণটো কমি আছে ৰ'দটো অলপ অলপ দেখা দিছে আৰু ৰ'দটো দিলে ভালে হ'ব ঠাণ্ডা ঠাণ্ডা ভাৱটো নাইকিয়া হ'ব আৰু ৰ'দটো দিলে পালহি ৰাস্তাত অলপ ঠেক ডিভাইডাৰ দিয়া আছে বাকী যিকিনা ৰ'দটো ওলোৱাৰ কাৰণে মনটোৱে ভাল লাগিছে অলপ দোকান দেখিছে দুইফালে মন্দিৰত পূজা কৰিবলৈ নিয়া সামগ্ৰী আছে এই টিলিঙা চিলিঙা সেই মানুহজনে হাত দি আছে ইয়াত পূজা কৰিবলৈ আহিছো বুলি ভাবিছে এইটো হৈছে বৰডুবিৰ টিলিঙা মন্দিৰ বহুত আকাংক্ষা থাকে ইয়াত টিলিঙা বান্ধি গ'লে মনৰ আশা পূৰণ হয় বুলি কয় কিন্তু কিমানটো সত্য নাজানো মোৰ কিন্তু আশা পূৰণ নহ'ল মই বান্ধিছিলো বেয়া নাপাব আপোনালোকে বহুতৰ এটা বিশ্বাস আৰু ইয়াতে টিলিঙা বান্ধি গ'লে মনৰ আশা পূৰণ হয় বুলি কয় আৰু বহুতৰে হৈছেও বুলি কৈছে কিন্তু মোৰ নহ'ল একো নাই আকৌ ট্ৰাই কৰিম আকৌ বান্ধিম আহি পেলাই আহি পাইছো ট্ৰেফিকো যাওঁ গাড়ী লাইন হৈ গৈছে মাজতে গছ কাটি আছে ট্ৰেফিক জাম হৈ গৈছে 5 মিনিট ৰখিবলগীয়া হ'ল আৰু এইটো আকৌ ট্ৰেফিক জাম হৈ গ'ল গাড়ী লাইন হৈ গ'ল এইটোৱে বহুত আমনি পাওঁ ট্ৰেফিক জাম ক্লাছ ব্ৰেক মাৰি মাৰি ট্ৰেফিক জামত একদম মাথা বেয়া হৈ যায় একদম ভৰি চৰি বিষ হৈ যায় একদম ক্লাছ ব্ৰেক মাৰি মাৰি চিধা চিধি গ'লে তিনিচুকীয়া টাউন পাব আমি তিনিচুকীয়া টাউন হৈ নাযাওঁ আমি এতিয়া যাম লেফ্ট চাইডে লেফ্ট চাইড হৈ আমি এতিয়া হাইৱে ৰাস্তাটো বৰ ঠেক এতিয়া তিনিচুকীয়া ৰাস্তা দেখিছে ট্ৰেফিক জাম আছে দীঘলীয়া ট্ৰেফিক একেবাৰে আমি সেই ওপৰেদি আহিলোঁ এতিয়া তলেদি যাম মিনি ফ্লাইঅভাৰ ডুমডুমা আহি পালোহি এতিয়া বৰ্তমান চোতালখনত সোমাইছোঁ চাহ একাপ খাই যাওঁ মিঠাই আছে চাই লৈছোঁ গৰম গৰম চিংৰা চাহ আৰু চিঙা গৰম গৰম খাই লৈ এতিয়া ডুমডুমা আহি পাই গ'লোহি বহুতে হ'ল টাইমটো আপোনাৰ 12টা বাজিবলৈ 20 মিনিট আছে কাকো পথাৰ আহি পালোহি ৰাস্তা আপোনালোকে চাওক কি বঢ়িয়া ৰাস্তা একদম সমান ৰাস্তাটো দেখিয়ে মনটো ভাল লাগি আছে
একদম দুইফালে দুখন পথাৰ এইফালে লেফ্ট সাইডে পথাৰ ৰাইট সাইডে পথাৰ মাজৰ ৰাস্তা একদম প্লেন ৰাস্তা মজা গাড়ী চলাই মজা লাগিছে ইয়াত ব্ৰিজখন পাৰ হৈ দিয়াৰ পাম আৰু চেক পোষ্ট এটা পাম কি হ'লে কি নহ'লে ৰাইট সোমাই তেনে ৰখিবলৈ ইয়াত আহি পাই গ'লে ইয়াতে চেক পোষ্ট আছে চেক পোষ্ট এটা সোধ পোছ কৰিব ক'লে যাম ক'লে নাযাম হয়তো ডাবল লেজৰ চাৰ্টিফিকেটো দেখাব লাগিব নহ'লে ডিৰা গেটৰ চেক পোষ্ট পাৰ হৈ আহিলোঁ পাৰ হৈ আহি পুলিচ এজনে ৰখাইছিলে আমাক সুধিছিলে ক'ত যাওঁ কি কথা বুলি কিন্তু ভাগি এণ্ট্ৰি কৰাবলগীয়া নহ'ল আৰু ইয়াৰ তাৰ পাছ আছিলে পাছখন দেখুৱাৰ কাৰণে যাব দিলে আমাক আৰু আপোনালোকে আহিলেও একো চিন্তা কৰিবলগীয়া কথা নাই ক'ভিড টেষ্ট কৰাব নালাগে কিন্তু গেটত এণ্ট্ৰি কৰিব লাগিব কিমান দিনৰ কাৰণে আহিছে ক'ত যাব কি কথা এইবোৰ এণ্ট্ৰি কৰাব লাগিব তাৰপিছত আপোনালোকক যাবলৈ দিব চিন্তা কৰিবলগীয়া কথা নাই কিন্তু আমাৰ এতিয়া লগতে অৰুণাচলৰ এই স্থানীয় মানুহ থকাৰ কাৰণে আমাক একো নক'লে আৰু ভাগিনজন ইয়াতে থাকে বুলি আপোনালোকক কৈছিলোঁৱে মই সেইকাৰণে আমাক যাবলৈ দিলে নৰখালে ৰখাইছিলে হুইচেল মাৰিছিলে পিছত এই পাছখন দেখুৱাৰ কাৰণে একো নক'লে আৰু তো এতিয়া আমি অৰুণাচল সোমাই গ'লোঁ আৰু বেছি দূৰ নাই আৰু কিমান কিলোমিটাৰ হ'ব 15 মিনিটমান লাগিব আৰু 15 মিনিটমান লাগিব বুলি কৈছে ভাগিনজনে চাওক কিমান দেৰি লাগে এতিয়া আমি আহি নামচাই ইউনিভাৰ্চিটি আহি পাই গ'লোহি বেক চাইডে মোৰ দেখিছে নামচাই ইউনিভাৰ্চিটি বহুত ধুনীয়াকৈ ৰাখিছে চাফ চিকুণকৈ ৰাখিছে নামচাই ইউনিভাৰ্চিটি নামচাই ইউনিভাৰ্চিটিৰ মেইন গেটখন এইখন নামচাই ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ অনা নিয়া কৰা বাছ বহুত আহল বহল আগফালৰ এৰিয়াটো চৰি মই আপোনালোকক নামচাই ইউনিভাৰ্চিটি বুলি কৈ আছিলোঁ নামচাই ইউনিভাৰ্চিটি নহয় একচুৱেলি অৰুণাচল ইউনিভাৰ্চিটি হয় কওঁতে অলপ ভুল হৈছে টাংকা ব্ৰিজ টাংকা টাংকা ব্ৰিজ এণ্ট্ৰি কৰিছোঁ ভেৰি নাইচ হ'লে বহুত ধুনীয়া একদম বহুত দূৰ দূৰণিলৈ ৰিজাৰ্ভ টাইপ লাগিছে নেকি ৰিজাৰ্ভেই হয় Much later. নামচাই মাৰ্কেট ব্লকলৈ আহিছোঁ এতিয়া মাৰ্কেট ব্লকত কি বস্তু আছে কি নাই চাওঁ পচন্দ হ'লে কিবা ল'ম আৰু এয়া আপোনালোকে দেখিছে যে দাবিলাক ধুনীয়াকৈ সজাই থৈছে আৰু বহুত এইবিলাক গালে আছে লুঙি আছে আৰু বিভিন্ন ধৰণৰ বস্তু আছে কিন্তু বস্তুবিলাকৰ দাম সুধিছোঁ কিন্তু বহুত দাম কৈছে এইবিলাক দাবিলাকৰ দামে এবাৰ 1500 2000 2500 3000 লৈকে আছে বহুত দাম কৈছে নামচাই মাৰ্কেট আহিছোঁ এতিয়া নামচাই মাৰ্কেটত সোমাম চাম বজাৰত কি ওলায় এতিয়া আকৌ বেলেগ এখন দোকানলৈ আহিলোঁ এখন নামচাই তিনিআলিৰ ওচৰত থকা দোকান আগৰখনো বেলেগ আছিলে আগৰখনো বস্তু বেছি দাম কোৱাৰ কাৰণে সেইখনত নল'লোঁ আকৌ বেলেগ এখনলৈ আহিছোঁ ইয়াত দেখিছে ধুনীয়াকৈ পেলাই মোনাবিলাক ধুনীয়াকৈ সজাই থৈছে এইখিনি টাই খামটি আৰু খামিয়াং নহয় টাই খামটি আৰু শৃংখলসকলৰ বস্তু বহুত বেছি আছে ইয়াতো আছে দা ইয়াত দেখিছে দা আচাৰ এইবিলাক গালে কি হয় নাজানো বহুত ধুনীয়া ধৰক বহুত ধুনীয়াকৈ সজাই থৈছে এখন হ'লচেলৰ দোকান বুলি কৈছে ইয়াতে অকণমান বস্তুবিলাকৰ দাম সস্তা হ'ব গোটেইখিনি বস্তু মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ এয়া লুঙি আৰু
বেছিভাগ ছোৱালী মানুহৰ বস্তুৱে বহুত বেছি আছে ইয়াত ল'ৰা মানুহৰ বস্তু আছে ক'ৰবাত বেছিভাগ ছোৱালী মানুহৰ বস্তুৱে আছে আৰু দেখিছে ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে এইফালে খোৱা বস্তু আছে এইখিনি বিস্কুট হয় চাগে আৰু ফ্ৰাইড ফিছ কাৰী কি হয় নাজানো আচাৰ হ'ব চাগে এইটো চাটনি লিখা আছিলে চাটনিয়ে হয় চাগে ফাইনেলি আমি যিটো বস্তু বিচাৰি আহিছিলোঁ ইয়ালৈ অৰুণাচল নামচাইলৈ সেইটো আমি পাই গ'লোঁ এতিয়া বস্তুটো দাম দৰ মিলাই আছোঁ এতিয়া এই বস্তুটোৰ নাম আপোনালোকক মই কৈ দিছোঁ ইয়াৰ নামটো হৈছে চিপিক পিৰিখা এইটো আমি আচলতে বিহাৰত দান কৰিব লাগিব ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক দেখাই আছোঁ আমাৰ হাপেখাতি হনচিৰাম গাঁৱত বিহাৰ দান আছে তাতে এইটো আমি দান কৰিম বস্তুটোৰ দাম দৰ মিলিলে এতিয়া ধুনীয়াকৈ পেকিং কৰি মেলি টেবুলত থৈ দিছে হৈ যাব এতিয়া আমি লৈ যাম এতিয়া বস্তুটো নামচাই বুদ্ধিষ্ট টেম্পলৰ ভিতৰত আমি এতিয়া সোমাই গৈ আছোঁ তাতে দেখা যাম কোনফালে যাম এইফালে চিধা এইটো দেখিছে আপোনালোকে গোল্ডেন কালাৰত পেগোডাটো ৰং কৰি থোৱা হৈছে বহুত ধুনীয়া লাগিছে দেখিবলৈ আৰু তাৰ চাৰিওফালে সৰু সৰুকৈ ধুনীয়াকৈ মূৰ্তি বনাই থোৱা হৈছে সেইবিলাকো গোল্ডেন কালাৰত ৰং কৰি থোৱা হৈছে ধুনীয়া লাগিছে বতৰটো ডাৱৰীয়া আপোনালোকে দেখিছে পৰিৱেশটো বহুত হুলস্থুলীয়া হৈ আছে আজি সৰস্বতী পূজা যে স্কুলৰ ল'ৰা ছোৱালীবিলাকে ফটো চটো মাৰিবৰ কাৰণে আহিছে হুলস্থুল কৰি আছে একেবাৰে মোৰ পিছফালে আপোনালোকে দেখিছে এই পেগোডাটো গোল্ডেন পেগোডা নহয় নামচাইত এটা ডাঙৰ পেগোডা বনাই থোৱা হৈছে ধুনীয়া লাগিছে আজি বতৰটো ডাৱৰীয়া কাৰণে ইমান পোহৰ অহা নাই অলপ এন্ধাৰ হৈছে আৰু মই আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে নতুন আপডেট আপোনালোকে আগতে পাই থাকে চ' আজি ইমানতে এৰিছোঁ টাটা বাই বাই জয়